উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত আচলতে যি ফলাফল ঘোষণা হ'ল আৰু চূড়ান্ত ফলাফলত আচলতে সোণাৰীলৈ তিনিজনকৈ আচলতে ছাত্ৰই গৌৰৱ কঢ়িয়াই আনিছে। এক আনন্দ খবৰ বুলি ক'ব লাগিব, এক আনন্দৰ এক জোৱাৰ উঠিছে। এই মুহূৰ্তত মই আপোনালোকক দেখুৱালো আচলতে হৰপ্ৰীত কৌৰে যেনেকৈ দ্বিতীয় স্থান লাভ কৰিলে বাণিজ্য শাখাত, আৰু এই মুহূৰ্তত মই উপস্থিত আছো চতুৰ্থ স্থান লাভ কৰা আচলতে নগাঁও ৰামানুজন জুনিয়ৰ কলেজৰ পৰা চতুৰ্থ স্থান লাভ কৰিছে। আৰু এই সাগৰ গোৱালা মই কাষত কৈছো, মোৰ কথা প্ৰাণিজৰ তৰফৰ পৰা তোমাক মই শুভেচ্ছা জনাইছো তোমাৰ সুন্দৰ ফলাফলৰ বাবে। মই তোমাক প্ৰথমে একো নহ'লো, তুমি কি ক'বা প্ৰাণিজ? আপোনালোকক ধন্যবাদ জনাইছো, ভাল লাগিছে আজি। ভাল লাগিছে। এই ফলাফল তুমি আশা কৰিছিলা নে এনেধৰণে? মই আচলতে ইমান বেছি আশা কৰা নাছিলো, মানে এনেকে ৰেংক পাম বুলি, কিন্তু এতিয়া ভগৱানৰ বিবাদ পালো। আৰু এতিয়া মই নিজকে মানে বাকীবোৰে যে আনন্দ পাইছে মই তাতে যথেষ্ট। কেনেধৰণে পঢ়িছিলা তুমি? পঢ়িছিলো আপোনাৰ পঢ়াত যথেষ্ট সময় দিছিলো, কিন্তু সেইবুলি মানে আপোনাৰ মোৰ এনেকুৱা ৰুটিন নাছিলে কিবা দিনটোত ইমান ঘণ্টা পঢ়িব লাগিব এনেকুৱা ধৰণৰ। কেতিয়াবা এনেকুৱা হৈছিলে হয়তো মই এদিন গোটেই দিনটো পঢ়া নাই, কিন্তু আপোনাৰ কেতিয়াবা এনেকুৱা হৈছিলে টপিক এটা পঢ়োঁতে মানে আপোনাৰ ভালেমান দেৰি লাগি গৈছিলে, পঢ়ি আছিলো, সেনেকুৱা হৈছিলে। ৰেগুলাৰ নাছিলো, মানে মই ৰেগুলাৰ ষ্টুডেণ্ট নাছিলো। এতিয়া কি ক'বা, এতিয়া বিজ্ঞান শাখাত যিহেতু তুমি লৈছা, নিশ্চয় তোমাৰ এটা লক্ষ্য উদ্দেশ্য আছে। লাভ কৰিলে লক্ষ্য কি তোমাৰ? মই মেকানিকেল ইঞ্জিনিয়াৰিং পঢ়িম বুলি ভাবিছোঁ, তাৰপিছত নহ'লে মই ফিজিক্সৰ বি এছ চি পঢ়িম। এডমিশ্যন পৰিকল্পনা ক'ৰবাত কৰিছা নেকি? ক'ত লগা বা পৰিকল্পনা আছে নেকি? সেইটো মই এতিয়ালৈকে ঠিক কৰা নাছিলোঁ, যিহেতু আপোনাৰ আমাৰ যিটো এণ্ট্ৰেঞ্চ হয় সেইটো হোৱা নাই আপোনাৰ, যিটো এতিয়া কৰোণাৰ চিটুৱেশ্যন চলি আছে সেইটো কাৰণে। আৰু ইফালে আপোনাৰ পাৰ্চেণ্টেজৰ ওপৰত ডিপেণ্ড কৰে বৰ্ডৰ, এতিয়া সেইটো চাই লৈ মানে ডিচিশ্যনটো লওঁ। তোমাৰ যি সাফল্য, তোমাৰ নিশ্চয় কষ্ট আছে, ইয়াৰ মাজতো প্ৰথমে আচলতে তুমি আচলতে কৃতিত্ব দিবা যে তোমাৰ সাফল্য কোন আছে? মানে এজন মানুহক সেনেকে ক'ব নোৱাৰিম, বহুত আছে। মোৰ মা দেউতাৰ পৰা আৰম্ভ কৰি স্কুলৰ আচাৰ্য হওক বা ককা আইতা বা যিখিনি আমাৰ কলেজৰ আছে প্ৰিন্সিপাল ছাৰকে আৰম্ভ কৰি আমাৰ যিখিনি ছাৰ বাইদেউ আছে, সকলোৱে মোক যথেষ্ট সহায় কৰিছিলে। মই লিটাৰেচি ছাবজেক্ট কেইটাত অলপমান উইক আছিলোঁ মই, যিহক সেইটো আপোনাৰ মোৰ বাইদেৱে মানে যথেষ্ট সহায় কৰিছিলে, মানে মোলৈ যথেষ্ট সময় দিছিলে। মানে তেখেতে দিয়া এনেকৈ দৰকাৰ নাছিলে, কিন্তু তেখেতে কি দেখিলে নাজানো, মানে মোৰ লগত ভালেমান সময় অতিবাহিত কৰিছিলে। আৰু মই সকলো যথেষ্ট গুৰুত্ব দিছিলে। এই মুহূৰ্তত কাষত মাতি আছে, কি ক'ব? এই মুহূৰ্তত আপুনি কি ক'ব? আপোনাৰ ভাল লাগিছে, ভাল লাগিছে মোৰ। এই মুহূৰ্তত পিতৃ আছে, মই পিতৃৰ ওচৰলৈ যাব বিচাৰোঁ। আপোনাক কি ক'ব এই মুহূৰ্তত আপোনাৰ পুত্ৰৰ যি সাফল্য, চতুৰ্থ স্থান লাভ কৰিবলৈ হৈছে বিজ্ঞান শাখাত, কি ক'ব? ৰাইজৰ আশীৰ্বাদ আৰু তাৰ যিটো একাগ্ৰতা আছিলে, সেই একাগ্ৰতাৰ বিনিময়ত আৰু বিদ্যালয়ৰ মহাবিদ্যালয়খনৰ মানে জুনিয়ৰ কলেজখনৰ শিক্ষক শিক্ষয়িত্ৰী প্ৰিন্সিপালক প্ৰমুখ কৰি সকলোৱে যিখিনি সহায় কৰিলে, সেই সহায়ৰ আৰু ৰাইজৰ আশীৰ্বাদত সি আজি এটা ফলাফল দেখা গৈছে। নিশ্চয় এই মুহূৰ্তত মই এই যি বিজ্ঞান শাখাত চতুৰ্থ লাভ কৰা মই সাগৰ গোৱালাৰ ঘৰত উপস্থিত হ'লোঁ। আচলতে সোণাৰীত মই পুনৰ কৈছোঁ যে আনন্দৰে যোৱাৰ আছে, যিহেতু তিনিজনকৈ আচলতে ছাত্ৰই এই সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। আমি হৰপ্ৰীত কৌৰৰ কথা ক'লোঁ, এই মুহূৰ্তত মই সাগৰ গোৱালাৰ ঘৰতে উপস্থিত হ'লোঁ। ইয়াৰ পিছত আমি আনজন ছাত্ৰৰ ওচৰলৈ যাম, তেওঁৰ কথা আমি জনাৰ চেষ্টা চলাম। এনেধৰণে এতিয়া এই যি কৰোণাৰ মাজতো আচলতে এই যি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফল যিটো সোণাৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে তিনিজনকৈ ছাত্ৰই, ইয়াক লৈ কিন্তু যথেষ্ট আনন্দিত হৈ পৰিছে সোণাৰীবাসী। হয়।